নগাঁও জিলাৰ ৰহা দীঘলীয়াতিত নকৈ শুভাৰম্ভ শিৱম মেডিকেল কেয়াৰ। নতুনকৈ শুভ উদ্বোধন হোৱা এই চেণ্টাৰত বহু উন্নত মানৰ চিকিৎসা প্ৰদান কৰা হ'ব। উক্ত অনুষ্ঠানৰ শুভ উদ্বোধন কৰে জনপ্ৰিয় সাংবাদিক চক্ৰপাণি পৰাশৰে। বহু উন্নত চিকিৎসাৰ দ্বাৰা আপোনাৰ কিডনীৰ পাথৰ, পাইলছ, ফেটি লিভাৰ, নাৰ্ভৰ সমস্যা, পেৰালাইচিছ, শিশুৰ বিভিন্ন ৰোগৰ লগতে পুৰুষ মহিলাৰ যিকোনো সমস্যাৰ গণ্যমান্য 7জনকৈ প্ৰসূতি, দন্ত, হাড়, শিশু মেডিচিন, স্নায়ু আদি ৰোগৰ বিশেষজ্ঞসকলে চিকিৎসা সেৱা প্ৰদান কৰাৰ লগতে সকলো ধৰণৰ ঔষধ ইয়াত ৰেহাই মূল্যত উপলব্ধ হ'ব। স্বত্বাধিকাৰী ডক্টৰ অৰুণাংশু ভূঞাই জনোৱা অনুসৰি তেওঁলোকে ৰাইজৰ বাবে সেৱা কৰাৰ উদ্দেশ্যেৰে এই কেয়াৰখন ৰাইজৰ মাজলৈ উলিয়াই আনিছে। আজি সঞ্জয় জ্যোতি বৰাই আঁত ধৰা শুভ উদ্বোধনী অনুষ্ঠানটিত অঞ্চলৰ বিভিন্নজন গণ্যমান্য ব্যক্তি উপস্থিত হৈ শলাগ জ্ঞাপন কৰে। সদৌ শেষত অধিক জানিবৰ বাবে 8638920213 নম্বৰত যোগাযোগ কৰিব পাৰিব বুলি জানিব দিয়ে। ৰহাৰ পৰা নৱজ্যোতি ভূঞাৰ ৰিপৰ্ট, JNKD নিউজ। ভাল লাগিল। দীঘলীয়াতি জামে মছজিদৰ কাষতেই এখন শিৱম মেডিকেল কেয়াৰ আৰম্ভ কৰা হ'ল। ভূঞা ডাঙৰীয়াই আৰম্ভ কৰিছে আৰু ইয়াত এটা বস্তু ভাল লাগিল, কিছু কম দামত দৰৱ দিয়াৰ ব্যৱস্থা কৰিছে তেওঁলোকে। আন এখন হস্পিটেলৰ লগত টাই আপ কৰি এখনৰ আৰম্ভ কৰিছে। 7জনকৈ ডক্টৰ ইয়াত বহিব। এম্বুলেন্সৰ সেৱা ফ্ৰীতে কৰাৰ ব্যৱস্থা কৰিছে। ঘৰে ঘৰে ঔষধ ডেলিভাৰী কৰাৰ ব্যৱস্থা কৰিছে। পৃথক আৰু ব্যতিক্ৰম আৰু যিসকল ৰোগী বা যিসকল আমাৰ সৰ্বসাধাৰণ ৰাইজ তেওঁলোকৰ উপকৃত হোৱাকৈ তেখেতে এখন আৰম্ভ কৰিছে। ব্যৱসায় লাগিব আৰু সেৱা কৰিবলৈ পইচাও লাগিব, কিন্তু কম দামত একেবাৰে যাতে এই সেৱাখিনি দিব পাৰি তাৰ ওপৰত গুৰুত্ব দিছে। খুব বেছি ভাল লাগিলে আৰু তেওঁলোকে শুভেচ্ছা জ্ঞাপন কৰিছোঁ মোক আমন্ত্ৰণ কৰাৰ বাবে। আৰু কেতিয়াবা এফালেদি পাৰ হৈ গ'লে দৰৱ আমি ইয়াৰ পৰা লৈ যাম, আপোনালোকেও লৈ যাব বুলি আশা কৰিছোঁ। ধন্যবাদ। হয়, আজি শিৱম মেডিকেল কেয়াৰৰ শুভ উদ্বোধনী অনুষ্ঠান আৰু এই শুভ উদ্বোধনী অনুষ্ঠানত উপস্থিত আছিলে অসমৰ জনপ্ৰিয় সাংবাদিক চক্ৰপাণি পৰাশৰ ডাঙৰীয়া। ইতিমধ্যে শুভ উদ্বোধন হৈ গৈছে। ইয়াৰ ৰাইজো ইয়াত সমাগত হৈছে। সকলো ৰাইজে দোৱা কৰিছে, আশীৰ্বাদ কৰিছে যাতে এই অনুষ্ঠানটো, এই বিপণীখন ভালদৰে চলে। আৰু আমিও চেষ্টা কৰিছোঁ এই এলেকাৰ যিসমূহ ৰাইজ আছে তেখেতলোকক আমি কম খৰচত কি ধৰণে আমি তেখেতলোকক শুশ্ৰূষা কৰিব পাৰোঁ, তেখেতলোকক আমি হোম ডেলিভাৰী কৰিও মেডিচিন দিব পাৰোঁ বা ডক্টৰৰ সুবিধাখিনিও দিব পাৰোঁ, এনেধৰণে আমি ব্যৱস্থা কৰিছোঁ।